মই কালি গম পাইছোঁ, কালি পিছবেলা মোৰ ওচৰলৈ মেছেজ আহিছে মই ইণ্ডো বাংলাদেশ কাৰণে চিলেকশ্যন হৈছোঁ বুলি। এতিয়া মোৰ গেম 27 তাৰিখৰ পৰা আছে 1 তাৰিখলৈকে। মই নেপালত খেলি আহিছিলোঁ, নেপালত তাত মই গ'ল্ড মেডেলিষ্ট হৈছিলোঁ আমাৰ দলটোৱে। এতিয়া আকৌ বাংলাদেশত 27 তাৰিখে যাম। প্ৰশিক্ষণ মই এতিয়া লৈ থকা নাই, নিজে প্ৰেক্টিছ কৰোঁ এতিয়া। আগতে লৈছিলোঁ, আগতে ক্লাছ 5তে লৈছিলোঁ চিকৰঞ্জী জাতীয় বিদ্যালয়ত, তাতে শিকিছিলোঁ। তেতিয়া আমাৰ বৈধ্য ছাৰ আছিলে, বৈধ্য ছাৰে স্কুললৈ তেনেকৈ প্ৰশিক্ষণ আনিছিলে, তাতে শিকাইছিলে। মোৰ সামিৰ ছাৰ মোৰ গুৰু, তেওঁৱে শিকাইছিল। ভাল লাগিছে আজি আপোনালোকে আমাৰ ইয়াত অহাৰ কাৰণে, বহুত ভাল লাগিছে। কাৰণ নীলাম্বৰ আগতেও খেলি আছে, এই নেপালত খেলিছিলেগৈ, নেপালতে চিলেকশ্যন হৈ এতিয়া বাংলাদেশত খেলিবগৈ। খবৰটো কালি সন্ধিয়া সময়ত পালোঁ। এতিয়া 25 তাৰিখে গুৱাহাটী, 24 তাৰিখে যাব লাগিব। 24 তাৰিখৰ 25 তাৰিখে আছে বুলি কৈছে। তাত যাব লগা মইতো ভালকৈ নাজানোৱেই, গাঁৱৰ ভিতৰৰ অঞ্চলৰ মানুহ, আমি ক'ত কেনেকৈ ক'ব লাগে সেইটো নাজানো বাৰু। তাকে ভালেই লাগিছে বাৰু, তেনেকৈ আগুৱাই যাওক। এইটোৱে প্ৰথম আৰম্ভহে হৈছে আৰু কিমান দূৰ পাৰে ল'ৰাটো উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। ৰাইজৰ আশীৰ্বাদ, দল সংগঠনৰ সকলোৱে আশীৰ্বাদহে বিচৰা হৈছে। মাকেনো আৰু কি ক'ম, আজি সকলোবোৰ ভালৰ কাৰণে, যিটো হয় ভালৰ কাৰণে কৰিব লাগে চবেই। নিজৰ এটা ল'ৰা ওলাই গৈছে, সকলোৱে যাতে আগুৱাই নিয়ে ল'ৰাটোক ভৱিষ্যত ভালৰ কাৰণে, আৰু খেলি জিকি আহি ভাল বাকীখিনি কথা ক'ব।